Hello guys, welcome to my YouTube channel. আজি এই ভিডিঅ'ত অতি ইম্পৰ্টেণ্ট ষ্টেটিক জিকে কাৰেণ্ট অফেয়াৰ্ছৰ বেছ কৰি বনোৱা হৈছে। তো এই ভিডিঅ'টো আগন্তুক আসাম পুলিচৰ SI ৰেলৱে গ্ৰুপ ডি RRB এছিষ্টেণ্ট মাষ্টাৰকে আদি কৰি বিভিন্ন ডিফেন্সৰ লগতে বেংকসমূহৰ এক্সামৰ বাবে অতি ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ প্ৰথম কুৱেশ্যনটোলৈ। কলাডাউন খানা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? কলাডাউন খানা নেশ্যনেল পাৰ্কটো ক'ত উপস্থিত? ভাৰতৰ কোন ৰাজ্যত উপস্থিত? ৰাজস্থান। মনত ৰাখিব, ৰাজস্থানত কলাডাউন খানা নেশ্যনেল পাৰ্ক আছে। তো কলাডাউন, তো ইয়াৰ ৰাজস্থান হৈছে। ৰাজস্থানৰ মনত ৰাখিব, ৰাজস্থানৰ কেপিটেল কি? ৰাজস্থানৰ কেপিটেলটো নিশ্চয় জানে, জয়পুৰ। জয়পুৰ জয়পুৰ আৰু জয়পুৰক কি বুলি কোৱা হয়? পিংক চিটি বুলি কোৱা হয়। মনত ৰাখিব, পিংক চিটি বুলি কোৱা হয় জয়পুৰক। পিংক চিটি ঠিক সেইদৰে আৰু কি হয়, আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেট হয় ৰাজস্থান। এৰিয়া ৱাইজ হিচাপত লাৰ্জেষ্ট ষ্টেট হয় আমাৰ কি? ৰাজস্থান। আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে আমাৰ ৰাজস্থান হয় মাটিকালি হিচাপ। মনত ৰাখিব। আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন, অৰ্থাৎ ICAOৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? তো মনত ৰাখিব, মন্ট্ৰিয়েল, কানাডাৰ মন্ট্ৰিয়েলত আছে। তো মনত ৰাখিব, কানাডাৰ মন্ট্ৰিয়েল ICAOৰ হেডকোৱাৰ্টাৰ আছে। তো ঠিক সেইদৰে ICAOৰ ছেক্ৰেটাৰী জেনেৰেলৰ নাম কি? মনত ৰাখিব, ফ্ৰাংক লিউ। ফ্ৰাংক লিউ হৈছে কি? ছেক্ৰেটাৰী জেনেৰেল হয় ICAOৰ। মনত ৰাখিব। আৰু ICAO কেতিয়া গঠন হৈছিল? মনত ৰাখিব, 4 এপ্ৰিল 1947। 4 এপ্ৰিল 1947ত কি হৈছিল? ICAO গঠন হৈছিল। মনত ৰাখিব। আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। হোৱাট ইজ দ্য টেগলাইন অফ কানাড়া বেংক? তো কানাড়া বেংকৰ টেগলাইন কি? যে বিভিন্ন বেংকসমূহত এটা নিজা নিজা টেগলাইন থাকে। তো কানাড়া বেংকৰ টেগলাইন হৈছে, মনত ৰাখিব, টুগেডাৰ উই কেন। ঠিক সেইদৰে আকৌ এলাহাবাদ বেংকৰ মনত ৰাখিব, এলাহাবাদ বেংকৰ টেগলাইন হৈছে কি? এ ট্ৰেডিশ্যন অফ ট্ৰাষ্ট। মনত ৰাখিব, এ ট্ৰেডিশ্যন অফ ট্ৰাষ্ট হৈছে কি? এলাহাবাদ বেংকৰ টেগলাইন। ঠিক সেইদৰে বেংক অফ বৰোদাৰ টেগলাইন হৈছে কি? ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল বেংক। মনত ৰাখিব, ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল বেংক হৈছে বৰোদা বেংকৰ টেগলাইন। ঠিক সেইদৰে বন্ধন বেংকৰ টেগলাইন হৈছে আপকা ভালা সবকি ভালাই। মনত ৰাখিব, আপকা ভালা সবকি ভালাই হৈছে বন্ধন বেংকৰ টেগলাইন। তো মনত ৰাখিব। তো আমাৰ আৰু এটা কথা মনত ৰাখিব, আমাৰ ইণ্ডিয়াৰ টপ 3 পাব্লিক ছেক্টৰৰ বেংকৰ আমাৰ সেইকেইটা হৈছে কি? টপ 3 হ'ল, প্ৰথম একদম এইটো মনত জানে, আপোনালোকে এইটো নিশ্চয় জানে, যে লাৰ্জেষ্ট আমাৰ পাব্লিক ছেক্টৰ বেংকটো হৈছে কি? ষ্টেট বেংক অফ ইণ্ডিয়া, SBI। ঠিক তাৰপিছত হয় কি? বেংক অফ বৰোদা, তাৰপিছত পাঞ্জাৱ নেশ্যনেল বেংক। এই তিনিখন আমাৰ টপ পাব্লিক ছেক্টৰ বেংক হয় ইণ্ডিয়াৰ। মনত ৰাখিব। আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। হু ইজ দ্য MD এণ্ড CEO অফ ইণ্ডাছলেণ্ড বেংক? তো মনত ৰাখিব, ইণ্ডাছলেণ্ড বেংক আৰু CEO MD আৰু CEO জনৰ নাম কি? MD আৰু CEO হৈছে এজনে, তো ৰমেশ চাবডি। মনত ৰাখিব, ৰমেশ চাবডি হৈছে ইণ্ডাছলেণ্ড বেংকৰ MD আৰু CEO হয়। তো মনত ৰাখিব, ইণ্ডাছলেণ্ড বেংক কেতিয়া গঠন হৈছিল? 1994ত হৈছে ইণ্ডাছলেণ্ড বেংক গঠন হৈছে। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাইত আছে। ইয়াৰ হেডকোৱাৰ্টাৰ মুম্বাইত আছে। মনত ৰাখিব। আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। হোৱেৰ ৱাজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ ৰেলৱে ষ্টেচন? তো ইণ্ডিয়াৰ আমাৰ ভাৰতৰ প্ৰথম সেউজীয়া ৰেলৱে ষ্টেচনটো ক'ত আছে? গুজৰাট আছে। আৰু মনত ৰাখিব, গুজৰাটত আছে। আৰু ষ্টেচনখনৰ নাম হৈছে কি? উধায়ানা ৰেলৱে ষ্টেচন। মনত ৰাখিব, উধায়ানা মনত ৰাখিব, UDHANA, উধায়ানা ৰেলৱে ষ্টেচন। মনত ৰাখিব, উধায়ানা ৰেলৱে ষ্টেচনখনৰ নাম হৈছে উধায়ানা ৰেলৱে ষ্টেচন।
আইছো 6 নম্বৰ কোৱেশ্চন লৈ পিন ভেলি নেশনাল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট তো পিন ভেলি নেশনাল পাৰ্কটো ক'ত ভাৰতৰ কোনখন ৰাজ্যত আছে মনত ৰাখিব হিমাচল প্ৰদেশত আছে তো হিমাচল প্ৰদেশৰ কেপিটেল হৈছে মনত ৰাখিব কেপিটেল হিমাচল প্ৰদেশৰ কেপিটেল নিশ্চয় জানে শিমলা ঠিক সেইদৰে ধৰ্মশালাক কি হয় হিমাচলৰ সেকেন্ড কেপিটেল বুলি জনা যায় ধৰ্মশালাক সেকেন্ড কেপিটেল বুলি জনা যায় তো আৰু এটা কথা মনত ৰাখিব যে ধৰ্মশালাক দালাই লামাৰ সেকেন্ড হোম বুলি কয় দ্বিতীয় ঘৰ বুলি জনা যায় সেকেন্ড হোম বুলি জনা যায় সেকেন্ড হাউস বুলি কয় দালাই লামাৰ ধৰ্মশালা তো এইটো কথা মনত ৰাখিব ঠিক সেইদৰে আৰু কি আছে হিমাচল প্ৰদেশত গ্ৰীন ইভাৰগ্ৰীন ভেলি আছে ইভাৰগ্ৰীন ভেলি আছে মনত ৰাখিব আইছো 7 নম্বৰ কোৱেশ্চন লৈ হোৱাট ইজ দ্য কেপিটেল এণ্ড কাৰেন্সি অফ সাউথ কোৰিয়া তো সাউথ কোৰিয়াৰ ৰাজধানী আৰু মুদ্ৰা কি তো নিশ্চয় জানে কেপিটেল ৰাজধানী আছে সোৱেল আৰু কাৰেন্সি আছে সাউথ কোৰিয়ান ওৱান আছে সাউথ কোৰিয়াৰ কাৰেন্সি ঠিক সেইদৰে প্ৰেসিডেন্টৰ জনৰ নাম হৈছে কি মুন জাও ইন হৈছে সাউথ কোৰিয়াৰ প্ৰেসিডেন্ট আৰু পিএম জনৰ নাম হৈছে প্ৰাইম মিনিষ্টাৰ জনৰ নাম হৈছে লি নাক ইয়ন হৈছে পিএম সাউথ কোৰিয়া মনত ৰাখিব আইছো 8 নম্বৰ কোৱেশ্চন হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ হুৰ হেডকোৱাৰ্টাৰটো ক'ত আছে জেনেভা মনত ৰাখিব ছুইজাৰলেণ্ডৰ জেনেভাত আছে ঠিক সেইদৰে জেনেভাত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ ILOৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত ঠিক সেইদৰে আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন সংক্ষেপে কি বুলি WT বুলি কোৱা হয় ইয়াৰৰ হেডকোৱাৰ্টাৰ জেনেভাত আছে ছুইজাৰলেণ্ড মনত ৰাখিব আইছো 9 নম্বৰ কোৱেশ্চন লৈ হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যন লোকেটেড তো ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব লাউচানে ছুইজাৰলেণ্ডৰ লাউচানেৰ নামৰ চিটিত কি কয় ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যন আছে সংস্থাটো আছে ঠিক সেইদৰে এটা মনত ৰাখিবলগীয়া আমাৰ ফিফাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ফিফাৰ হেডকোৱাৰ্টাৰটো নিশ্চয় জানে জুৰিক্স ZURICH জুৰিক্স ছুইজাৰলেণ্ডৰে হয় ছুইজাৰলেণ্ডৰ জুৰিক্স নামৰ চহৰখনত কি কয় ফিফাৰ হেডকোৱাৰ্টাৰ আছে ঠিক সেইদৰে আমাৰ ICCৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ICCৰ হেডকোৱাৰ্টাৰ আছে ডুবাই ইউনাইটেড আৰব এমিৰেটছৰ ক'ত আছে ডুবাইত ICCৰ হেডকোৱাৰ্টাৰটো আছে মনত ৰাখিবলৈ আইছো 10 নম্বৰ কোৱেশ্চন হু ইজ দ্য প্ৰেসিডেন্ট অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি অৰ্থাৎ IOC আমাৰ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰেসিডেন্টজনৰ নাম কি প্ৰেসিডেন্টজনৰ নাম হৈছে থমাস বাছ মনত ৰাখিব থমাস বাছ আৰু এইবাৰ 2020 অলিম্পিক ক'ত হ'ব নিশ্চয় জানে এইবাৰ হ'ব টকিঅ জাপানৰ টকিঅত কি হ'ব 2020 অলিম্পিক অনুষ্ঠিত হ'ব আৰু 2024ত ক'ত হ'ব 2024ত হ'ব 4 বছৰ মূৰে কি হয় অলিম্পিক হয় তো 2024ত হ'ব মনত ৰাখিব পেৰিছ ফ্ৰান্সৰ পেৰিছৰ কি হ'ব 2024ত অলিম্পিক অনুষ্ঠিত হ'ব আইছো 11 নম্বৰ কোৱেশ্চন হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ FAO তো FAOৰ হেডকোৱাৰ্টাৰ আছে ৰোম ইটালীৰ ৰোমত আছে তো ইটালীৰ কেপিটেল হৈছে ৰোম তো ৰোমত এইটো আছে তো ঠিক সেইদৰে প্ৰেসিডেন্ট জানিব লাগে আমাৰ ইটালীৰ প্ৰেসিডেন্টজনৰ নাম কি সাৰ্জিও মাটাৰেলা মনত ৰাখিব সাৰ্জিও মাটাৰেলা হৈছে কি ইটালীৰ প্ৰেসিডেন্ট ঠিক সেইদৰে PM জনৰ নাম হৈছে
গুইছেপে কণ্টে মনত ৰাখিব গুইছেপে কণ্টে এইটো মনত ৰাখিব লাগে গুইছেপে কণ্টে GIUSEPPE গুইছেপে কণ্টে CONTE মনত ৰাখিব গুইছেপে কণ্টে হৈছে কি ইটালীৰ PM অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ আহিছোঁ 12 নম্বৰ কুৱেশ্যন হু ইজ দ্য ভাইচ চেয়াৰমেন অফ নীতি আয়োগ তো নীতি আয়োগৰ ভাইচ চেয়াৰমেনজনৰ নাম কি ভাইচ চেয়াৰমেনজনৰ নাম হৈছে ৰাজীৱ কুমাৰ আৰু যদি সোধা হয় চেয়াৰমেনজনৰ নাম কি নীতি আয়োগৰ তো চেয়াৰমেন হয় আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰজনে হয় চেয়াৰমেন তো আমাৰ ভাৰতৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ হৈছে নৰেন্দ্ৰ মোদী তো নৰেন্দ্ৰ মোদী ইয়াৰ কি নীতি আয়োগৰ কি হ'ব চেয়াৰমেন হ'ব ঠিক সেইদৰে তো CEO জন বৰ্তমান নীতি আয়োগৰ কোন হয় তো CEO হয় মনত ৰাখিব অমিতাভ কান্ত হৈছে নীতি আয়োগৰ CEO অমিতাভ কান্ত ঠিক সেইদৰে চেয়াৰমেনটো জানে আপোনালোকে নিশ্চয় কি নৰেন্দ্ৰ মোদী আৰু ভাইচ চেয়াৰমেন যদি সোধা হয় ৰাজীৱ কুমাৰ মনত ৰাখিব তো এইখিনি আছিলে আজিৰ ষ্টেটিক জিকে পাৰ্ট 2 তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ